নমস্কাৰ। DWৰ ফালৰ পৰা থাৰ্ড ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট প্ৰকাশ কৰা হৈছে যোৱাকালি। আপোনালোকে স্ক্ৰীনত দেখাই পাইছে। তো ফাৰ্ষ্ট প্ৰফেশ্যনেল মেৰিট লিষ্টটো অলৰেডি হ'ল ডকুমেণ্ট ভেৰিফিকেশ্যন, ছেকেণ্ড লিষ্টটো হ'ল, এইটো হ'ল থাৰ্ড লিষ্ট। ডকুমেণ্ট ভেৰিফিকেশ্যন 12 ফেব্ৰুৱাৰীৰ পৰা 13 ফেব্ৰুৱাৰীলৈ হ'ব আৰু ভেন্যু দিয়া আছে গ্ৰাউণ্ড ফ্ল'ৰ হ'ল ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ, খানাপাৰা, গুৱাহাটী। আৰু টাইম দিয়া আছে, ৰাতিপুৱা হ'ব 10টা বজাৰ পৰা 1টা বজালৈ আৰু আবেলি হ'ব আপোনাৰ 2টা বজাৰ পৰা সন্ধিয়া 5 বজালৈ। ডকুমেণ্ট ভেৰিফিকেশ্যনত আপোনালোকে কি ডকুমেণ্ট লৈ যাব? তো নিউজ কেণ্ডিডেটসকলে তো জানেই, যিহেতু 18 মান DLED, সিহঁতৰ বহুত ডকুমেণ্ট লাগিব। কি ডকুমেণ্ট লাগে 10-12টা লিষ্ট আছে, এই ডকুমেণ্ট লৈ যাব। আৰু আপোনালোকে যিবোৰ ডকুমেণ্ট লৈ যাব সকলোবিলাক সেল্ফ এটাষ্টেড কৰি লৈ যাব, জেৰক্স কৰি লৈ যাব। তাৰপিছত 3 নম্বৰত কোৱা হৈছে আপোনালোকে যে অনলাইন কৰিছিল একনলেজমেণ্টটো লৈ যাব। যদি LPৰ কাৰণে কৰিছিল এটা লৈ যাব, আৰু যদি LP UP দুটাৰ কাৰণে কৰিছিল দুটাই লৈ যাব। আপোনালোকে যদি কোনো ভুৱা চাৰ্টিফিকেট লৈ যায় তেনেহ'লে কেঞ্চেল হ'ব আৰু লিগেল একশ্যন লোৱা হ'ব। আৰু আপোনালোকে যদি ডকুমেণ্ট ভেৰিফিকেশ্যনত এবচেণ্ট থাকে তেনেহ'লে আপোনাক কেঞ্চেল কৰি দিয়া হ'ব আৰু কোনো ছেকেণ্ড চান্স দিয়া নহ'ব। সেইকাৰণে ডেট ৱাইজ আপোনালোকে য'ত আছে আপোনালোকে সেই হিচাপত যাব। তো এইটো হ'ল লিষ্ট, স্ক্ৰীনত দেখাই পাইছে। চিৰিয়েল নাম্বাৰ দিয়া আছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, কেণ্ডিডেট নেম দিয়া আছে, ফাদাৰ্ছ নেম, ডেট অফ ভেৰিফিকেশ্যন, টাইম, টেবুল নাম্বাৰ। তো 7001 নম্বৰ চিৰিয়েলত আছে চিত্ৰলেখা ডেকা, ফাদাৰ্ছ নেম প্ৰদীপ ডেকা, ডেট অফ ভেৰিফিকেশ্যন 12 ফেব্ৰুৱাৰী আছে, মৰ্ণিং টাইমত হ'ব আৰু টেবুল নাম্বাৰ 1। তো আপোনালোকে DWৰ অফিচিয়েল ৱেবছাইটত গৈ এই লিষ্টখন ডাউনলোড কৰি ল'ব আৰু আপোনাৰ নামৰ এগেইনষ্টত কোন দিনা আছে, কোন নম্বৰ টেবুলত আছে, মৰ্ণিঙত আছে নে আফটাৰনুন আছে, সেই হিচাপত চাই ল'ব। এনেকৈ টোটাল 44টা পেজ দিছে, আপোনালোকে ডাউনলোড কৰি চাই ল'ব। আৰু লাষ্টত ইম্পৰ্টেণ্ট কথা কেইটামান লিখা আছে, এইবিলাক যিবিলাক প্ৰথমতে কৈ দিয়া হ'ল কি ডকুমেণ্ট লাগিব সেইবিলাকে ইয়াত দিয়া আছে। তো এই থাৰ্ড লিষ্টত মোটামুটি প্ৰায় 900জন কেণ্ডিডেটক মাতা হৈছে। তো আপোনালোকে আপোনাৰ নামটো চাই কোন টেবুলত হ'ব আৰু কোন দিনা হ'ব সেই ডেটবিলাক ভালদৰে চাই অৰিজিনেল ডকুমেণ্ট লৈ যাব আৰু সকলোবোৰ ডকুমেণ্ট সেল্ফ এটাষ্টেড লৈ যাব। ধন্যবাদ।